নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। দিয়া আছে হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ নট চিটুৱেটেড টু দ্য ইষ্ট অফ আছাম, অৰ্থাৎ নিম্নলিখিত কোনখন ৰাজ্য অসমৰ পূবত অৱস্থিত নহয়। অপশ্যনসমূহ নিশ্চয় দেখা পাইছে, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশ। ইয়াৰে কোনখন ৰাজ্য অসমৰ উত্তৰ পূবত অনুষ্ঠিত নহয় সুধিছে। চ' যিসকলে এনচাৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰক জলদি। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, মিজোৰাম। মিজোৰাম ৰাজ্যখন অসমৰ উত্তৰ পূবত অৱস্থিত নহয়। বাকী নাগালেণ্ড, মণিপুৰ, অৰুণাচল এই তিনিখন ৰাজ্য অসমৰ উত্তৰ পূবত অৱস্থিত, কিন্তু মিজোৰাম ৰাজ্যখন উত্তৰ পূবত অৱস্থিত নহয়। চ' কাৰেক্ট এনচাৰ অপশ্যন এ। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য টোটেল নাম্বাৰ অফ এডমিনিষ্ট্ৰেটিভ ডিষ্ট্ৰিক্ট ইন আছাম ইজ, অৰ্থাৎ অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা কিমানখন, অৰ্থাৎ অসমৰ টোটেল কিমানখন জিলা আছে। চ' ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট কৰক, অসমত কিমানখন জিলা আছে বৰ্তমান। কাৰেক্ট এনচাৰ অপশ্যন ডি 34। অসমত বৰ্তমান 34খন জিলা আছে, প্ৰশাসনিক জিলা। নেক্সট কুৱেশ্যন দিয়া আছে, আছাম ফলছ ইন হুইচ ক্লাইমেট ৰিজন, অৰ্থাৎ অসম কোন জলবায়ু অঞ্চলত পৰে বা অসম কোন জলবায়ুৰ অন্তৰ্গত। চ' এই কুৱেশ্যনটো আমি ক্লাছ 6-7তে পঢ়ি দিছোঁ, অসম কোন জলবায়ুৰ অন্তৰ্গত। চ' মনচুন ক্লাইমেট, অৰ্থাৎ মনচুন ক্লাইমেট এই জলবায়ুৰ অন্তৰ্গত। প্ৰাক মৌচুমী বুলি কোৱা হয়, প্ৰি মনচুন হ'ব লাগিছিল একচুৱেলি, প্ৰি মনচুন ক্লাইমেট, প্ৰাক আপোনালোকৰ যিটো মৌচুমী, প্ৰাক মৌচুমী জলবায়ুৰ অন্তৰ্গত অসম। চ' নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ নেশ্যনেল পাৰ্ক ইজ দ্য লাৰ্জেষ্ট ইন আছাম, কোনখন ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ। কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি। চ' ইয়াৰে আটাইতকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যান ডাঙৰ। ইয়াৰে এনচাৰ হৈছে অপশ্যন বি, মানস নেশ্যনেল পাৰ্ক। মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। আৰু এইখন ক'ত অৱস্থিত বুলি সুধিলে আপোনালোকে চিৰাং আৰু বাক্সা ডিষ্ট্ৰিক্টত মানস ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত, আৰু বৰপেটাৰো কিছু অংশত মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি আপোনালোকৰ অন্তৰ্ভুক্ত হৈ আছে। চ' নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য হাইয়েষ্ট ছেক্স ৰেচিঅ', অৰ্থাৎ নিম্নলিখিত কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক। যোৰহাট, মাজুলী, বৰপেটা, বাক্সা, ইয়াৰে কোনখন ডিষ্ট্ৰিক্টত ছেক্স ৰেচিঅ' আপোনাৰ হাই হয়। কাৰেক্ট এনচাৰ অপশ্যন ডি, বাক্সা ডিষ্ট্ৰিক্টত লিংগ অনুপাত সৰ্বাধিক। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ৰিভাৰ ফ্ল' থ্ৰু দ্য নৰ্থ পাৰ্ট অফ কাজিৰঙা নেশ্যনেল পাৰ্ক, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে। চ' কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰে বৈ যোৱা নদীখন কি। কাৰেক্ট এনচাৰ অপশ্যন ডি, ব্ৰহ্মপুত্ৰ নদী কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পাৰেদি বৈ গৈছে। চ' ইম্পৰ্টেণ্ট কুৱেশ্যন, আৰু বা আপোনালোকৰ আহিব পাৰে ব্ৰহ্মপুত্ৰ নদী কাজিৰঙা বা কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ আপোনালোকৰ কাষেৰে বৈ গৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে বৈ গৈছে। চ' নেক্সট কুৱেশ্যন দিয়া আছে, ইন হুইচ ইয়াৰ দ্য প্ৰজেক্ট টাইগাৰ ইন মানস নেশ্যনেল পাৰ্ক ৱাজ ষ্টাৰ্টেড, অৰ্থাৎ কোন বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত টাইগাৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল, মানে ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল, কিমান চনত। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, 1973। 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল। ভিডিঅ'টিৰ মাজতে আপোনালোকক এটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে মাষ্টাৰ গাইডবুক, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি আটাইকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়াত মোবাইলতে পঢ়িব পাৰিব। 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ এইখন গাইডবুকত আপোনালোকে লাভ কৰিব। সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে যদি আছাম পুলিচৰ ৰিটেন এক্সামত বহিম বুলি ভাবিছে বা আপোনালোকে বহাৰ যোগ্যতা অৰ্জন ইতিমধ্যে কৰিছে, তেতিয়াহ'লে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে। চ'
নেক্সট কুৱেশ্যন আছে পিংক গ্ৰেনাইট হেজ বিন ডিস্কভাৰ ইন হুইচ হিল অফ গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা জিলাৰ কোনখন পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ কৰা হৈছিল ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি অজগৰ হিলছত আপোনালোকৰ পিংক গ্ৰেনাইট আৱিষ্কাৰ কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দিয়াৰ ইন এছাম অৰ্থাৎ অসমত কিমানটা তেল শোধনাগাৰ আছে চ' কাৰেক্ট এনচাৰ অপশ্যন চি 4টা তেল শোধনাগাৰ অসমত আছে নেক্সট কুৱেশ্যন আছে হুইচ ডিপাৰ্টমেণ্ট ইজ এংগেজ ইন মিনাৰেলছ এক্সপ্ল'ৰেশ্যন ইন দ্য ষ্টেট অফ এছাম অৰ্থাৎ অসম ৰাজ্যত কোনটো বিভাগ খনিজ অন্বেষণত নিয়োজিত অৰ্থাৎ অসমৰ কোনটো বিভাগ খনিজ অন্বেষণত নিয়োজিত হয় চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি ডাইৰেক্টৰেট অফ জিঅ'লজি এণ্ড মিনিং এই বিভাগটো খনিজ অন্বেষণত নিয়োজিত চ' নেক্সট কুৱেশ্যন দিয়া আছে ফিজিঅ'গ্ৰাফি অফ এছাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপ অৰ্থাৎ অসমৰ ফিজিঅ'গ্ৰাফিক কিমানটা ভাগত ভাগ কৰা হৈছে ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি 3টা ভাগত ভাগ কৰা হৈছে অসমৰ ফিজিঅ'গ্ৰাফিক নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ ইয়াৰ অইল ৱাজ ফাৰ্ষ্ট ড্ৰাইল ইন এছাম অৰ্থাৎ কোন বছৰত অসমক পোনপ্ৰথমবাৰৰ কাৰণে তেল খনন কৰা হৈছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি 1867 1867 চনত অসমত পোনপ্ৰথমবাৰৰ কাৰণে তেল খনন কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে দ্য চান্দুবি লেক ৱাজ ফৰ্ম ইন হুইচ ইয়াৰ ডিউ টু আৰ্থকুইক অৰ্থাৎ ভূমিকম্পৰ বাবে কোন বছৰত চান্দুবি হ্ৰদ গঠন কৰা হৈছিল মানে উৎপত্তি হৈছিল ভূমিকম্পৰ ফলত চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ 12 জুন 1897 1897 চনৰ 12 জুন তাৰিখে ভূমিকম্পৰ ফলত চান্দুবি বিলৰ উৎপত্তি হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিলিফ ফিচাৰ্ছ প্ৰজেক্ট এছাম ফ্ৰম কোল্ড পলাৰ উইণ্ডছ ইন উইণ্টাৰ অৰ্থাৎ কোনটো ৰিলিফ ফিচাৰে শীতকালত অসমক ঠাণ্ডা মেৰু বতাহৰ পৰা সুৰক্ষিত কৰে কাৰেক্ট এনচাৰ অপশ্যন চি হিমালয়াই চ' নেক্সট কুৱেশ্যন আছে হোৱাট ইজ দ্য আদাৰ নেম অফ বৰদৈচিলা অৰ প্ৰি মনচুন বৰদৈচিলা বা প্ৰাক মৌচুমীৰ আন এটা নাম কি কাৰেক্ট এনচাৰ অপশ্যন ই টি চাৱাৰ হিচাপে জনা যায় চ' নেক্সট কুৱেশ্যন আছে হুইচ পাৰ্ট অফ দ্য এছাম ৰিচিভছ ভেৰি লিটিল ৰেইনফল অৰ্থাৎ অসমৰ কোনটো অংশত খুব কম বৰষুণ হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ লামডিং নেক্সট কুৱেশ্যন আছে হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটুৱা উইথ নাগা হিলছ অৰ্থাৎ কোন নদীয়ে নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি ধনশিৰি নদীয়ে আপোনাৰ নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে চ' নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদীখনৰ নাম কি কাৰেক্ট এনচাৰ অপশ্যন চি কপিলি নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ৰিভাৰ ছেপাৰেটছ কাৰ্বি প্লেটু উইথ নাগা হিলছ কোন নদীয়ে নাগা পাহাৰৰ সৈতে কাৰ্বি মালভূমিক বিভাজন কৰে ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি ধনশিৰি নদীয়ে কাৰ্বি পাহাৰক নাগা পাহাৰৰ সৈতে বিভাজন কৰে চ' নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদীখনৰ নাম কি কাৰেক্ট এনচাৰ অপশ্যন চি কপিলি নেক্সট কুৱেশ্যন অৰ্থাৎ আজি শেষৰটো কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ বৰাক ভেলী অৰ্থাৎ বৰাক উপত্যকাৰ মুঠ মাটিকালি বা এলেকা কিমান চ' কাৰেক্ট এনচাৰ অপশ্যন ডি 6962 কিলোমিটাৰ স্কোৱাৰ বৰাক উপত্যকাৰ মুঠ মাটিকালি চ' যদি আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে নিশ্চয় লাইক কৰিব আগলৈ ভিডিঅ'সমূহ বনোৱাত আমি মটিভ পাওঁ চ' ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ